সকললৈ নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। এইটো যোনটো আপোনালোকে দেখি আছে এইটো হ'ল কোকোৱা গছ। এই কোকোৱা গছৰ পৰা বিভিন্ন ধৰণৰ চকলেট বনোৱা হয়, কেডবেৰী, ডায়েৰী মিল্ক, নেছলে। আৰু এই খেতিটো মই প্ৰথম জানিছিলোঁ এই খেতিৰ বিষয়ে 2016ত CPCRI গুৱাহাটী। তাতে আমি ট্ৰেইনিং কৰিছিলোঁ 7 দিনীয়া। তাৰপিছত আমি 2017ত আমাক CPCR থ্ৰু দি আমাক কেৰেলা এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ত্ৰিশূৰত আমাক এইটো খেতিৰ বিষয়ে বিতংকৈ জানিবৰ কাৰণে নিছিলে আৰু এক্সপ'জাৰ হিচাপে নিছিলে। তাতে আমি ধুনীয়াকৈ জানিলোঁ। তাৰপিছত আহিয়ে মই 2017ৰ পৰা অলপকৈ কৰি আছিলোঁ, লগতে নাৰ্চাৰীখনো মোৰ চলাই নি আছিলোঁ। ঠিক তেনেকুৱা কৰি থকাতে হঠাৎ এদিন মোৰ ঘৰত 2021ত সেই সময়ৰ DC মেডাম মাননীয়া মীনাক্ষী দাস নাথ বাইদেউ মোৰ ঘৰত আহিছিলে আৰু তেওঁ মোৰ পৰা ডিটেইলছ জানি লৈ আৰু মোক উৎসাহিত কৰিছিলে, আপুনি এইটো খেতি লাগি থাকক, ইয়াৰ ভৱিষ্যত আছে আৰু মই কিবা এটা কৰিব পাৰোঁ নেকি আপোনালোকৰ গাঁওখনত, তেনেকুৱা এটা কথা দি গৈছিলে। আৰু ঠিক তেনেকৈ 2021ৰে 6 মাহৰ পাছত আমাৰ গাঁওখন ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেটিভৰ পৰা কাছাৰীপাৰা চকলেট ভিলেজ হিচাপে এছপিৰেশ্যনেল ডিষ্ট্ৰিক্ট প্ৰগ্ৰামৰ আণ্ডাৰত এপ্ৰুভ কৰিছিলে। আৰু তাৰ থ্ৰু দি আমি 77 ফাৰ্মাৰে এইটো খেতি কৰিছোঁ। 30 হেক্টৰ মাটি, মানে 225 বিঘা মাটিত আমি খেতিটো কৰি আছোঁ।
আৰু এতিয়া তেনেকৈ বাঢ়ি গৈ আমাৰ পৰিয়াল মোটামুটি 80+ হৈ গ'ল। আমি 80+ মানুহ এই খেতিটো কৰি আছোঁ। এই খেতিৰ পৰা কেনেধৰণৰ উপকৃত হোৱা যায়? এই খেতিৰ পৰা এইটো মানে ছিংগেল খেতি নহয়, এইটো হ'ল ইণ্টাৰক্ৰপিং খেতি। আপোনালোকে দেখিছে ইয়াতে তামোল গছ আছে, তামোল আছে, ভেনিলাও দেখিছে আপোনালোকে। মিক্স খেতি কৰিব পৰা যায়। যোনটো ইনকাম আমি বেলেগ খেতি কৰিলে খালি ছিংগেল খেতিৰ উপাৰ্জন পাওঁ। ইয়াতে আমি তামোলৰ পৰা এটা উপাৰ্জন পাম। তামোল গছত আমি ভেনিলা দিব পাৰোঁ, নহ'লে বা পাণ দিব পাৰোঁ, নহ'লে বা ব্লেক পেপাৰ দিব পাৰোঁ, গলমৰিচ। সেই হিচাপত আমি যদি কৰোঁ, পাৰ বিঘাত আমি মিনিমাম 3 লাখৰ পৰা আপ টু 8 লাখলৈকে 1 বিঘা মাটিত 1 বছৰত পাব পাৰোঁ, যোনটো ইনকাম আমি বেলেগ খেতি কৰিব নোৱাৰোঁ। এজন মানুহে যদি এই খেতিটো 5 বিঘা কৰি থৈ দিয়ে, আমি ধৰি ল'লোঁ 4 লাখকৈ পায়, তেওঁ বছৰেকত 5 বিঘা কৰিলে 20 লাখ টকা ইনকামটো পাব পাৰোঁ। আৰু যোনটো 20 লাখ টকাটো এজন চাকৰি ওলালে মানে 3rd গ্ৰেড 4th গ্ৰেডত চাকৰি ওলাই সেইখিনি টকা ইনকাম কৰিব নোৱাৰে। গতিকে ৰাইজলৈ কি আহ্বান জনাব? ৰাইজলৈ মই সেইটোৱে আহ্বান জনাম, আমাৰ যিখিনি পৰি থকা মাটি আছে সেইটো আমি সৎ ব্যৱহাৰ কৰিব লাগে, আৰু উঠি অহা চামে এই খেতিটো কৰি নিজে স্বাৱলম্বী হৈ আনকো মানে স্বাৱলম্বী ৰাস্তাটো দেখুৱাব লাগে। সেইটোৱে মই অসমবাসী ৰাইজলৈ অনুৰোধ থাকিল। আৰু এটা আপোনাৰ চেনেলৰ থ্ৰুদি এটা অনুৰোধ জনাব বিচাৰোঁ। এইটো খেতি অসমৰ বিভিন্ন অঞ্চলত এতিয়া কৰা আৰম্ভ কৰিছে, কিন্তু তেওঁলোকে মাৰ্কেটটো বিচাৰি পোৱা নাই। তেওঁলোকে যদি বিচাৰে মাৰ্কেটটো, ডাইৰেক্ট যদি মাৰ্কেটটো বিচাৰে, তেওঁলোকে মোৰ লগত যোগাযোগ কৰিব পাৰে। যিহেতু ময়ে অল নৰ্থ ইষ্টত পুলি ছাপ্লাই দি আছোঁ, আৰু তেওঁলোকে খেতিটো কৰি আছে যদিও মানে মাৰ্কেটটো পোৱা নাই। এতিয়া যদি মোৰ লগত যোগাযোগ কৰে, তেওঁলোকে মাৰ্কেটটো নিশ্চয়কৈ পাব। ধন্যবাদ।